নমস্কাৰ, মই লীনা আপোনালোক সকলোকে এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম some of the important principles of learning, অৰ্থাৎ লাৰ্ণিঙৰ কেইটামান গুৰুত্বপূৰ্ণ নীতি ইয়াতে আমি আলোচনা কৰিম। A teacher needs to be aware of the fundamentals of learning in order to instruct students effectively. অৰ্থাৎ এজন শিক্ষকৰ বাবে যোনবিলাক মৌলিক কথা লাৰ্ণিঙৰ যোনবিলাক মৌলিক কথা সেইবিলাক জনাটো খুবেই প্ৰয়োজনীয় এটা লাৰ্ণিং প্ৰচেছটো খুব ফলপ্ৰসূভাৱে আগবঢ়াই নিয়াত। এতিয়া চাওঁ আহক কি মানে জেনেৰেল প্ৰিন্সিপলছনো আছে লাৰ্ণিঙৰ ক্ষেত্ৰত। ফাৰ্ষ্টতে হৈছে learning is meaningful if it is structured to prioritize and demand comprehension, insight, initiative and collaboration. অৰ্থাৎ লাৰ্ণিং প্ৰচেছটো তেতিয়াহে মিনিংফুল হয় যেতিয়া এই গোটেই পদ্ধতিটো ভালদৰে মানে মনোযোগেৰে বনোৱা যায়, লগতে কি হয় কম্প্ৰিহেনচিভ গোটেইখিনি বস্তু যদি বিষয়বস্তু এটা অন্তৰ্ভুক্ত হয় আৰু লগতে ডিপ লাৰ্ণিং হয়, লাৰ্ণাৰসকলে যেতিয়া ডিপলি এই বস্তুটো লাৰ্ণ কৰে বা নিজকে ইনভলভ কৰি লাৰ্ণ কৰে তেতিয়াহে লাৰ্ণিং প্ৰচেছটো ফলপ্ৰসূ হয়। Learning can only occur when a student is able to comprehend or get insight into the learning environment. Learning process-টো কেতিয়া ফলপ্ৰসূ হয় যেতিয়া এজন শিক্ষাৰ্থীয়ে বা এজন লাৰ্ণাৰে গোটেই বস্তুটো ডিপলি তাত ইনভলভ হৈ গোটেই এনভাইৰনমেণ্টটোক ইনভলভ হৈ পেলাই বস্তুবিলাক বা বিষয়বস্তুটো বুজি পায়। নেক্সটটো হৈছে learning is facilitated by the law of exercise. Lack of practice or exercise weakens the memory of learned materials and in general the longer the period is disused the greater the loss. অৰ্থাৎ কি হয় লাৰ্ণিং প্ৰচেছটো কিহৰ ওপৰত লাৰ্ণিঙৰ ফলপ্ৰসূতা কিহৰ ওপৰত নিৰ্ভৰ কৰে এক্সাৰচাইজৰ ওপৰত বা প্ৰেক্টিছৰ ওপৰত। যেতিয়া আমি কি হয় যিমানে আমি প্ৰেক্টিছ কৰিম সিমানে আমাৰ মেমৰিটো গাঢ় হ'ব বা আমাৰ মেমৰিটো লং লাষ্টিং হ'ব। সেইদৰে লাৰ্ণাৰসকলেও যিমানে বস্তুবিলাক প্ৰেক্টিছ কৰিব যিমানে ৰিভিজন কৰিব সিমানে তেওঁলোকে বস্তুবিলাক ডিপলি বুজি পাব আৰু যেনেদৰে তেওঁলোকে যদি ভালদৰে প্ৰেক্টিছ নকৰে বা এক্সাৰচাইজ নকৰে তেতিয়া কি হ'ব বস্তুবিলাক তেওঁলোকে সহজতে কিবা এটা শিকিলে প্ৰেক্টিছ নকৰিলে লগে লগে সেইটো দুদিনৰ পিছত পাহৰি যাব। সেইকাৰণে কি হয় যোনটো প্ৰেক্টিছ বস্তুটো লাৰ্ণিঙৰ ক্ষেত্ৰত খুবেই প্ৰয়োজনীয়। থাৰ্ড পইণ্টটো হৈছে কি হয় আমি লাৰ্ণিং প্ৰচেছটোক আমি কি বুলি ধৰিব পাৰোঁ ইয়াত লাৰ্ণিং প্ৰচেছটোত কি হয় তাতে নলেজ হেবিট স্কিলছ এবিলিটিজ এটিটিউড এই গোটেইবিলাক বস্তু এজন ব্যক্তিয়ে বা এজন লাৰ্ণাৰে আয়ত্ব কৰে গোটেই এনভাইৰনমেণ্টটোৰ লগত বা ইণ্টাৰেকশ্যন কৰি বা কমিউনিকেশ্যন কৰি গোটেই বস্তুখিনি এজ এ হোল আয়ত্ব কৰে আৰু এই বিষয়বস্তুটো কিদৰে তেওঁলোকে মানে ৰেছপন্স কৰিছে সেই গোটেই কথাখিনি বহুত বেছি ইম্পৰ্টেণ্ট আৰু তেওঁলোকে কৰা ৰেছপন্সৰ ওপৰতহে নিৰ্ভৰ কৰে তেওঁলোকে কিমানখিনি গোটেই এজ এ হোল আয়ত্ব কৰিব পাৰিছেনে নাই পৰা সেই বস্তুটো নিৰ্ভৰ কৰে। নেক্সট পইণ্টটো হৈছে লাৰ্ণিং ইজ ফেচিলিটেড বাই দ্য ল অফ ইফেক্ট। অৰ্থাৎ কেনেধৰণৰ প্ৰভাৱ তাৰ পৰা আহিছে এজন লাৰ্ণাৰে কি হয় গোটেই বিষয়বস্তুটো যদি ভালদৰে বুজি পাইছে তেওঁৰ কাৰণে তেওঁ বস্তুটো ছেটিছফেকশ্যন পাইছে বা ছেটিছফেক্টৰী হয় নে তেওঁলোকে কি কৰিছে সেই বিষয়বস্তুটোৰ প্ৰতি আগ্ৰহী হ'লেহে তেওঁলোকৰ গোটেই ইণ্টাৰেষ্টটো বাঢ়িব আৰু লগতে কি হয় তেওঁলোকে যদি ভালদৰে বস্তুটো বুজি পাইছে বা ছাপ'জ এটা ক্লাছত তেওঁলোকে কিবা এটা উত্তৰ শুদ্ধকৈ প্ৰদান কৰিব পাৰিছে শিক্ষকজনক তেওঁলোকে কি হয় ছেটিছফেকশ্যন ফিল কৰে বা তেওঁলোকে নিজৰ কনফিডেন্স লেভেলটো গ্ৰ' কৰে আৰু যদি তেওঁলোকে কিবা এটা ইনকাৰেক্ট বা ভুল কৰিছে তেওঁলোকৰ কি হয় তেওঁলোকৰ আপছেট হয় বা তেওঁলোকৰ কনফিডেন্সটো লুজ হয় তেনে ক্ষেত্ৰত গোটেই পৰিৱেশটোৰ যোনটো আউটপুট তাৰ ওপৰত গোটেই লাৰ্ণিং প্ৰচেছটো নিৰ্ভৰ কৰে। নেক্সট পইণ্টটো হৈছে লাৰ্ণিং ইজ ফেচিলিটেড বাই দ্য ল অফ ৰেডিনেছ অৰ মাইণ্ডছেট। এই গোটেই বস্তুটো মেণ্টেল হয় চাইক'লজিকেল এটা কথা যদি এজন লাৰ্ণাৰে শিকিবলৈ আগ্ৰহী হয় তেতিয়াহে লাৰ্ণিং প্ৰচেছটো ফলপ্ৰসূ হয়। আপুনি যদি কোনো এজন ব্যক্তি যদি কিবা এটা বিষয়বস্তু শিকিবলৈ আগ্ৰহীয়ে নহয় আপুনি যিমান এফৰ্ট লগাওক যিমান ভালদৰে বুজাওক তেওঁ কেতিয়াও সেই বস্তুটো বুজিব নোৱাৰে। তেনে ক্ষেত্ৰত ষ্টুডেণ্টবিলাকৰ ক্ষেত্ৰতো ছেইম হয় যদি ষ্টুডেণ্টসকলে বস্তুটো বুজিবলৈ শিকিবলৈ বিচাৰিছে তেতিয়াহে তেওঁলোকৰ আগ্ৰহী হৈ উঠিব বা টিচিং লাৰ্ণিং প্ৰচেছটো তেতিয়াহে ছাকচেছফুল হ'ব আৰু তেওঁলোকে যোনটো ছেটিছফাইড যে শিকিবলৈ আগ্ৰহী হ'লে তেওঁলোক ছেটিছফাইড হ'ব যে আমি এইখিনি বস্তু শিকিছোঁ আৰু ইণ্টাৰেষ্ট
ইণ্টাৰেষ্টিং যেতিয়া হয় বা এজন শিক্ষকৰ ওপৰতো নিৰ্ভৰ কৰে তেওঁ কিদৰে বিষয়বস্তুটো প্ৰেজেণ্ট কৰিছে, তেতিয়াহে গোটেই লাৰ্ণাৰসকল বিষয়বস্তুটোৰ প্ৰতি আগ্ৰহী হৈ উঠে। আৰু এই গোটেই কণ্ডিশ্যনটো হৈছে এটা মেণ্টেল ষ্টেট হয়। নেক্সটটো হৈছে লাৰ্ণিং ইজ ফেচিলিটেড when an instructor applies the principle of conditioning or associating those learning functions that must be made automatic for optimal learning and give the student with the appropriate stimuli and guide. The development of new habits or abilities heavily relies on automatic reaction because they boost strength and reduce fatigue. অৰ্থাৎ লাৰ্ণিং প্ৰচেছটো কিহৰ দ্বাৰা প্ৰভাৱিত হয়, এজন শিক্ষকে কিদৰে লাৰ্ণাৰসকলক গাইড কৰিছে বা তেওঁলোকক ষ্টিমুলি কৰিছে, অৰ্থাৎ তেওঁলোকক মানে লাৰ্ণিং প্ৰচেছটোৰ প্ৰতি আগ্ৰহী কৰি তুলিছে। তেনেধৰণৰ কথাবিলাকে যথেষ্ট নিৰ্ভৰ কৰে যে লাৰ্ণিং প্ৰচেছটো কিদৰে তেওঁলোকে নতুন হেবিটছ ডেভেলপ কৰিব বা নতুন আইডিয়াছ, নতুন তেওঁলোকে বস্তু শিকিব, সেই বস্তুটো লাৰ্ণাৰ এজনক কিদৰে আগ্ৰহী কৰি তুলিব, গোটেইখিনি কথা নিৰ্ভৰ কৰে শিক্ষকজনে কিদৰে তেওঁলোকক মানে সহায় কৰিছে এই ক্ষেত্ৰত। নেক্সটটো হৈছে লাৰ্ণিং ইজ ইফেক্টিভ when knowledge is applied and supported by experience based understanding। অৰ্থাৎ যেনেকৈ আমি কওঁ নতুন লাৰ্ণিং প্ৰচেছটো কিহৰ ওপৰত ডিপেণ্ড কৰে, এক্টিভিটি বেছড, তেওঁলোকে লাৰ্ণিং বাই ডুইং সেই কথাটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। আৰু সদায় মডাৰ্ণ লাৰ্ণিং প্ৰচেছটো ষ্টুডেণ্ট চেণ্ট্ৰিক হয়, অৰ্থাৎ লাৰ্ণাৰ মুখ্য স্থানত ৰাখি পেলাই গোটেই বস্তুবোৰ প্লেন কৰা হয়। তেনে ক্ষেত্ৰত যেতিয়া লাৰ্ণাৰ এজনে এক্সপিৰিয়েঞ্চ কৰে প্ৰেক্টিকেলি যিকোনো এক্টিভিটিৰ দ্বাৰা তেওঁলোকে শিকে, সেই বস্তুটো তেওঁলোকে মনত ৰাখি ল'ব পাৰে বা তেওঁলোকে সহজে বুজি পাবলৈ সুবিধা হয়। নিজে যেতিয়া যি বস্তুৰ প্ৰয়োজন হয় এক্সপিৰিয়েঞ্চ কৰিবৰ কাৰণে, যি টুলছৰ প্ৰয়োজন হয়, সেই বস্তুখিনি তেতিয়া ষ্টুডেণ্টসকলৰ কিমান ইণ্টেলিজেঞ্চ আছে, হাউ দে আৰ ইউজিং দ'জ টুলছ, সেই গোটেইখিনি বস্তু নিৰ্ভৰ কৰে। আৰু নিজে যেতিয়া এক্সপিৰিয়েঞ্চ কৰি লাৰ্ণাৰসকলে বুজে, সেই বস্তুটো তেওঁলোকৰ বহুত দিনলৈকে থাকি যায়। বা তেওঁলোকে অকল লেকচাৰ মেথডৰ দ্বাৰা যদি বুজোৱা যায়, তেওঁলোকে হয়তো পাহৰি যাব পাৰে কিছুদিনৰ পিছত, কিন্তু যেতিয়া প্ৰেক্টিকেলি কিবা এটা প্ৰজেক্ট ৱৰ্কেই হওক, থ্ৰু কিবা এডুকেশ্যনেল ট্ৰিপেই হওক বা বিভিন্ন ধৰণৰ এক্টিভিটি আমি প্লেন কৰিব পাৰোঁ লাৰ্ণাৰসকলৰ বাবে, সেই তেনেধৰণে যেতিয়া বস্তুটো শিকে তেওঁলোকে ভালদৰে বুজি পায়। নেক্সটটো হৈছে লাৰ্ণিং ইজ ফেচিলিটেড বাই মটিভছ অৰ ড্ৰাইভছ। Goals, interests and needs are essential components of the learning process। অৰ্থাৎ গোটেই লাৰ্ণিং পদ্ধতিটো কিহৰ দ্বাৰা প্ৰভাৱিত হৈ আছে, মটিভছ আৰু তেওঁলোকে ড্ৰাইভছ, মানে কি বস্তুটো তেওঁ বিচাৰিছে বা লাৰ্ণাৰসকলে ইয়াৰ দ্বাৰা কেনেদৰে লাভান্বিত হ'ব, সেই কথাটো তেওঁলোকে যদি বুজিব পাৰে, তেতিয়া তেওঁলোকে বেছি আগ্ৰহী হৈ উঠিব। A goal needs to be set for the person to achieve if he is to learn. Learning is the best when learner knows and understand his motive in learning। অৰ্থাৎ তেওঁ কিয় এই বস্তুটো শিকি আছে, এই বিষয়বস্তুটোৰ দ্বাৰা তেওঁ কিদৰে লাভান্বিত হ'ব বা ইয়াৰ অবজেক্টিভছসমূহ কি, সেই বস্তুটো যেতিয়া লাৰ্ণাৰ এজনে বুজি পায়, তেতিয়া তেওঁ ভালদৰে আৰু তেওঁ নিজৰ 100% দি পেলাই বুজিবলৈ চেষ্টা কৰিব। নেক্সটটো হৈছে লাৰ্ণিং এনভাইৰনমেণ্ট। সেইটো আমি আগতে এবাৰ ডিছকাছ কৰিছোঁ যে লাৰ্ণিং এনভাইৰনমেণ্টটোৱে যথেষ্ট পৰিমাণে লাৰ্ণিং প্ৰচেছটোৰ ওপৰত নিৰ্ভৰ কৰে। লাৰ্ণিং ইজ ইনফ্লুৱেঞ্চড বাই দ্য লাৰ্ণাৰ্ছ এটিটিউড, the learning friendly surroundings and the teacher's attitude and ability to provide the right atmosphere of learning, including the ability to teach. A secure and inclusive environment is ideal for learning। অৰ্থাৎ যেতিয়া লাৰ্ণিং গোটেই এনভাইৰনমেণ্টটো খুব ভাল হয়, তেতিয়া লাৰ্ণাৰসকলে ভালদৰে বুজিব পাৰে। লগতে লাৰ্ণাৰসকলৰ এটিটিউড বা টিচাৰ এজনৰ লাৰ্ণাৰসকলৰ প্ৰতি তেওঁৰ ব্যৱহাৰ বা তেওঁলোকৰ ফিলিং কেনেধৰণৰ হয় বা এনভাইৰনমেণ্টটো ফ্ৰেণ্ডলি হয় নে নহয়, তেওঁলোকে সেই ফ্ৰীডমটো পাইছে নে নাই, যে কিবা তেওঁলোকে যদি বুজিব পৰা নাই কুৱেৰিজসমূহ তেওঁলোকে টিচাৰজনক সুধিব পাৰে নে নোৱাৰে, এই গোটেই বিষয়বস্তুটো লাৰ্ণিং প্ৰচেছটো আগবাঢ়ি নিয়াত নিৰ্ভৰ কৰে। আৰু লাষ্টৰ পইণ্টটো হৈছে লাৰ্ণিং ইজ ফেচিলিটেড বাই দ্য ল অফ বিলংগিংছ। লাৰ্ণিং গোটেই প্ৰচেছটো কি হয়, তেওঁলোকৰ আমি আগতেও কিছুমান বিষয়বস্তুত পঢ়িছোঁ, মেক্সিমছ অফ টিচিঙতো আমি শিকিছোঁ যে সদায় তেওঁলোকক ন'ন টু আনন'নৰ ফালে নিব লাগে। অৰ্থাৎ তেওঁলোকৰ প্ৰিভিয়াছ নলেজ যোনখিনি আছে সেইখিনিৰ লগত কানেক্ট কৰি নতুন এটা বিষয়বস্তুটো আৰম্ভ কৰিব লাগে। আৰু মডাৰ্ণ টিচিং প্ৰচেছত কি হয়, দুটা বিষয়বস্তুক কানেক্ট কৰি নতুন এটা বিষয়বস্তু
আগবাঢ়িলে তেওঁলোকে প্ৰিভিয়াছ নলেজখিনি সেই নতুন বিষয়বস্তুটোত ইউজ কৰিব পাৰে সেইদৰে গোটেই ক্লাছৰুমটোত মানে যোনখিনি লাৰ্ণাৰ প্ৰেজেণ্ট আছে তেওঁলোকৰ প্ৰায়ৰ নলেজ বা যদি কিবা এটা বিষয় আমি নতুনকৈ আৰম্ভ কৰিব গৈছোঁ তেওঁলোকে সেই বিষয়টোৰ বিষয়ে কি জানে সেই তাৰ পৰা যদি আৰম্ভ কৰোঁ তেওঁলোকে নিজে কানেক্ট কৰিব পাৰে লগতে কি হয় তেওঁলোকে অকণমান সহজ অনুভৱ কৰে যাতে কমপ্লেক্স বস্তু এটাও তেওঁলোকে সহজতে আয়ত্ব কৰিবলৈ সুবিধা পায় এইখিনি বস্তু দেখোন মই জানো বা টিচাৰ এজনে যোনখিনি বস্তু তেওঁলোকক বুজাবলৈ গৈছে সেইখিনিৰ লগত তেওঁলোকে অকণমান ৰিলেট কৰিব পাৰে এইখিনিয়ে আছিলে লাৰ্ণিঙৰ লগত কেইটামান ৰিলেটেড প্ৰিন্সিপালছ আশা কৰোঁ আপোনালোকে বিষয়বস্তুটো ভালদৰে বুজিব পাৰিছে